নমস্কাৰ, মই জ্যোতিক শাস্ত্ৰী, দীক্ষিত ফুকন। আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। বিষয়টো হ'ল অন্য এটা আগতে এই বিষয়টোৰ ওপৰত মই দিছোঁ মানিৰ যি ব্লকেজ, এই ব্লকেজৰ কাৰণে কিছুমান মই কথা কৈছোঁ। আজি এটা নতুন প্ৰতিকাৰ দিম বুলি ভাবিছোঁ। মানি ব্লকেজ যাৰ যাৰ হৈ আছে, অষ্টমপতি স্থানত যাৰ ৰাহু আৰু বৃহস্পতি আছে, তেনেকুৱা মানুহৰ ক্ষেত্ৰত হওক মানি সমস্যাই দেখা দিয়ে। আৰু অন্য ক্ষেত্ৰতো যদি মানি সমস্যাই কাৰোবাৰ জীৱনত প্ৰভাৱ হৈছে বা আৰ্থিকভাৱে জুৰুলা কৰিছে, তেনে ক্ষেত্ৰত এই প্ৰতিকাৰটো কৰি চাব পাৰে। প্ৰতিকাৰটো কৰাৰ ৭২ ঘণ্টাৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাব। প্ৰতিকাৰটো হ'ল, আপোনালোকে কি কৰিব, এখন ৰঙা কাপোৰ ল'ব। কাপোৰত অলপ আপোনালোকে লং অলপ ল'ব আৰু অলপ ডালচেনি ল'ব আৰু অলপ আপোনাৰ যিটো ডালচেনি আৰু লং ল'লে, আৰু এই দুটা বস্তু ল'লেও হ'ব, আৰু লগত আপুনি জিৰা অলপ ল'ব পাৰে। আৰু এইকেইটা বস্তু একেলগে এই কাপোৰখনত বান্ধি আপুনি বৃহস্পতিবাৰৰ দিনা যিকোনো এটা মন্দিৰত, আপোনাৰ যিজন দেৱতাকে পূজা কৰে, বা আপুনি যদি বেলেগ ধৰ্মৰো হয়, মানে আপোনাৰ মুছলিম ধৰ্মৰ মানুহো হয়, তেনে ক্ষেত্ৰত আপোনালোকে মছজিদলৈও লৈ যাব পাৰিব। এই তিনিটা বস্তু বান্ধি আপোনালোকে নিজৰ পকেটতে, মানে যিখিনি স্থান আপুনি যি দেৱতাক পূজা কৰে, বা আমাৰ অন্য মানুহখিনি যিখিনি আমাৰ মুছলিম মানুহ, সেই মুছলিম ভাইসকলেও এই কামটো কৰিব পাৰিব। এইটো পকেটত লৈ যাব, আৰু আপুনি সেই পকেটত লৈ যোৱাৰ পিছত সেইখিনি তাত লগত ৰাখি পেলাই ঘৰলৈ লৈ আহিব। আৰু ঘৰলৈ লৈ আহি এই বস্তুটো মানে সূৰ্যৰ পোহৰত আপোনালোকে সূৰ্যৰ পোহৰত ২ দিন ৰাখিব লাগিব। সূৰ্যৰ পোহৰত ২ দিন ৰাখিব লাগিব। দিনত বাহিৰত ৰাখি থ'ব লাগিব। এই টোপোলাটো, মানে ৰঙা যি কাপোৰখনত যে বান্ধিলে, এই টোপোলাটো। তাৰপিছত সেই টোপোলাটো আপুনি কি কৰিব, যিকোনো এটা শুকুৰবাৰে আপুনি নিজৰ তিজোৰি, মানে আপুনি যি তিজোৰিত আপুনি ঘৰত যি পইচা পাতি থয়, তাত আপুনি সেই টোপোলাটো ৰাখি থ'ব। এনেকৈ আপুনি ৰাখি ২১ দিন ৰাখিব। ২১ দিনৰ ভিতৰত আপুনি দেখিব আপোনালোকৰ মানি ব্লকেজ কিছুমান খোল খাই যাব, আৰু অতি সোনকালে আপোনালোকৰ কি হ'ব, মানি অহাৰ যিটো ৰাস্তা খোল খাই যাব। আৰু ৰাস্তা খোল খাই যোৱাৰ লগে লগে আপোনালোকৰ জীৱনলৈ কি আহিব, মানি আহিব। ধন্যবাদ।